নমস্কাৰ আপোনালোক সকলোকে আসাম আপডেটৰ অন্য এটা আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বিভিন্ন বিভাগৰ ফালৰ পৰা পদ আহিছে। আজি আমি সেই সম্পৰ্কে আলোচনা কৰিম। ইয়াত সকলোৰে বাবে পদ থাকিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে। আৰু এইখিনিতে এটা উল্লেখযোগ্য কথা কৈ থৈ যে গুৰুত্বপূৰ্ণ কথাটো হৈছে ইয়াত আজি আমি প্ৰাইভেট জব সম্পৰ্কেও আলোচনা কৰিম, যিকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ভাল পদ হয়, ভাল ৰেপুটেড অৰ্গেনাইজেশ্যনে ৰিলিজ কৰা, ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ৰিলিজ কৰা পদ হয়, যিকেইটাৰ বিষয়ে আজি আমি ভিডিঅ'টো সবিশেষ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে। আপোনালোকে আমাৰ হোৱাটছআপ যিটো চেনেল হয় তাত বিশেষকৈ জইন হৈ লওক, নহ'লে টেলিগ্ৰাম চেনেল এটাত জইন হৈ লওক, য'ত আপোনালোকে লেটেষ্ট আপডেটখিনি আৰু অফিচিয়েল ন'টিফিকেশ্যনবোৰ তাতে আমি শ্বেয়াৰ কৰি দিম। আপোনালোকে তাতে পাই থাকিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক আছে। আৰু যিসকলে আমাৰ চেনেলটো বৰ্তমানো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ এটাই অনুৰোধ, তেওঁলোকে গৈ পেলাই আমাৰ ভিডিঅ'টোত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিটো প্ৰথম ন'টিফিকেশ্যন আহিছে সেইটো প্ৰাইভেট হয়, পৌৰী ডায়েৰীৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ 2 ডিচেম্বৰলৈকে ইয়াত আপোনালোকৰ পদসমূহৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। মেনেজাৰ আৰু ডেপুটি মেনেজাৰ ডায়েৰী FMGC ডিভিজনৰ কাৰণে আছে। ইয়াত আপোনালোকৰ 40 পৰা 45 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পাৰিব। আৰু ইয়াত আপোনালোকৰ দৰমহা বহুতেই হয়। CTC আপোনালোকৰ 11 লাখৰ পৰা 17 লাখ টকা পাব পাৰ এনাম। লগত আপোনালোকৰ প্ৰভিডেণ্ট ফাণ্ড থাকিব, আদাৰ কণ্ট্ৰিবিউশ্যনখিনিও থাকিব। ইয়াত আপোনালোকৰ ফুল টাইম MBA কৰাসকলে পদৰ বাবে আবেদন কৰিব পাৰিব। যদিহে আপোনালোকৰ 15 বছৰ ফুল টাইম বা আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে বা 10 বছৰ আছে, তেনেহ'লে আপোনালোকে পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। XR এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমাটো ছেইম হয়। আৰু ইয়াতো 8 পৰা 10 লাখ টকা দৰমহা পাব আপোনালোকৰ। আৰু পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰা, ডিপ্ল'মা কৰা, এডমিনিষ্ট্ৰেটিভ মাৰ্কেটিঙত কৰাসকলে পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। 5 বছৰ ফুল টাইম এক্সপিৰিয়েঞ্চ থকাসকলে পদৰ বাবে আপোনালোকে আবেদন কৰি ল'ব পাৰে। লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ বিচাৰিছে, চাৰ্টিফিকেট লাগিব। কম্পিউটাৰ আৰু এছিষ্টেণ্ট, লজিষ্টিক এছিষ্টেণ্ট, ইনভেণ্টৰী মেনেজমেণ্টৰ কাৰণে 35 পৰা বছৰ বৃদ্ধি হৈছে, নট এবভ 35 বছৰ ওপৰ হ'লে নহ'ব। আপোনালোকে এই পদৰ বাবে 4.5 লাখৰ পৰা 6.5, আৰু এইটো নেগচিয়েবল হ'ব। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি তেখেতলোকে আপোনালোকৰ দৰমহাটো আপোনালোকৰ ধৰিব বা আপোনালোকেও সুধিব পাৰে কিমান দৰমহা আপোনালোকে আশা কৰে, যিহেতুকে প্ৰাইভেট অৰ্গেনাইজেশ্যন হয়। তেনেদৰে আপোনালোকৰ পদসমূহ আছে। আপোনালোকৰ এক্সিকিউটিভ চেলছৰ কাৰণে আছে। ইয়াত আপোনালোকৰ নট এবভ 33 বছৰ ওপৰত হ'লে নহ'ব। 8.5 লাখৰ পৰা 10 লাখ টকাৰ আপোনালোকৰ পেকেজ হয়তো। তাৰ ভিতৰত আপোনালোকৰ নেগচিয়েবল হ'ব, কৰিব তেওঁলোকে। ইয়াত 13 নৱেম্বৰ আৰম্ভ হৈ গৈছে, 2 ডিচেম্বৰলৈকে থাকিব। আৰু এপ্লাই যিসকলে কৰিব বিচাৰে তেওঁলোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক পাব, গৈ আপোনালোকে আবেদন কৰিব পাৰে। আৰু মই কওঁ যাৰ আপোনালোকৰ মিলিছে বা এপ্লাই কৰিম বুলি ভাবিছে, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজৰ কথা নাথাকে, সেইবাবে আপোনালোকে ট্ৰাই কৰক এপ্লাই কৰিবলৈ। আৰু যাৰ তেনেকুৱা আছে 33 বছৰ বা 45 বছৰ বয়সৰ পায়। নেক্সট যিটো হৈছে Xiaomi টেকন'লজিৰ ফালৰ পৰা আহিছে। লাষ্ট ডেট আপোনালোকৰ 30 নৱেম্বৰ হয়। ইয়াত আপোনালোকৰ মোবাইল এপ্লিকেশ্যন এণ্ড ৱেবছাইট ডেভেলপৰ কাৰণে ভেকেঞ্চি হয়, যিটো আপোনালোকৰ এটা ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ 15 পৰা 18 হাজাৰ টকালৈকে আপোনালোকৰ দৰমহা হ'ব। এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি তেওঁলোকে বঢ়াবও পাৰে, দৰমহা কমাবও পাৰে। মিনিমাম আপোনালোকৰ মেক্সিমাম বয়সৰ সময়সীমাটো 30 বছৰ। লগতে আপোনালোকৰ বেচেলৰ ডিগ্ৰী কম্পিউটাৰ IT চেক্টৰত ভাল নলেজ থকা বা এইখিনি ডেভেলপমেণ্ট HTML CSS জাভাস্ক্ৰিপ্ট পাইথন এইবোৰত PHP সেইবোৰত আপোনালোকৰ নলেজ থকাটো ভাল। ইয়াৰ বাবে আপোনালোকে অফলাইন মাধ্যমত আবেদন কৰিব পাৰিব আৰু লগালগ ইণ্টাৰভিউৰ কাৰণে যাব পাৰিব। যিসকলক তেওঁলোকে শ্বৰ্ট লিষ্টেড কৰিব, ইণ্টাৰভিউ ক'ত হ'ব সেইখিনি আপোনালোকক ইমেইল যোগে আপোনালোকক জনাই দিব। আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেল দুটাৰ ভিতৰত যিকোনো এটাত জইন হৈ ল'ব, সেইটো কিন্তু নাপাহৰিব। সেইটো আপোনালোকৰ ভৱিষ্যতে বহুতেই ইম্পৰ্টেণ্ট হয়। সেইটো কাৰণে কৈ আছোঁ, আপোনালোকে ৰিকুৱেষ্ট থাকিলে আপোনালোকে জইন হৈ ল'বৰ বাবে। আৰু ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। বহুতেই মই আজি বৰ স্পীডত কৈ যাম ভিডিঅ'খিনি, আপোনালোকে ধৈৰ্য ধৰি শুনিব আৰু চাব গোটেই ভিডিঅ'টো কমপ্লিটলি। এইটোৱে আছিলে আপোনালোকৰ Xiaomiৰ ফালৰ পৰা অহা প্ৰাইভেট যিটো ন'টিফিকেশ্যন। নেক্সটটো আহিছে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ 22টা ভেকেঞ্চি মুকলি হৈছে এডিশ্যনেল ৰিচাৰ্চ পাৰ্চনৰ বাবে। 20,000 টকাৰ দৰমহা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ বহুতে হাই হয়, IE বিচাৰিছে। আৰু লগতে আপোনালোকৰ RCI CRR আৰু 3 বছৰ যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে, তেনেহ'লে পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। এই পদকেইটাত আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চটো বহুতেই হাই বিচাৰিছে। আৰু আপোনালোকে ন'টিফিকেশ্যনটো এবাৰ নিজে পঢ়ি চাই ল'ব এপ্লাই কৰাৰ আগত। বয়সৰ সময়সীমা 18 পৰা 62 বছৰ দিছে। এছিষ্টেণ্ট এডিশ্যনেল ৰিচাৰ্চ পাৰ্চনৰ কাৰণে আপোনালোকৰ 31টা ভেকেঞ্চি আছে। দৰমহা 15,000 মান টকা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যনটো বহুতেই হাই হয়। এইকেইটা পদৰ বাবে আপোনালোকে মই নিজে এবাৰ চাই লোৱাটো ভাল হয়। ইয়াত আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চো বহুতেই বিচাৰিছে। আৰু বয়সৰ সময়সীমা চবৰে ছেইম হয়, 18 পৰা 62 বছৰ। ডাইৰেক্ট প্ৰগ্ৰেম অফিচাৰ 28টা পোষ্ট আছে। ইয়াত আপোনালোকৰ 22,000 টকাৰ পৰা 87,000 হ'ব। গ্ৰেড পে 11,500 হ'ব। আৰু আপোনালোকৰ কেণ্ডিডেটৰ 18 পৰা 62 বছৰ বয়সটো ছেইম হয়।
এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ টিচাৰ বা তেনেকুৱা ধৰণৰ পোষ্ট গ্ৰেজুৱেট আৰ্ট ছায়েন্স আপোনালোকৰ 50% মাৰ্ক তলত হ'ব নোৱাৰিব তেনেকুৱা ধৰণৰ বহুতখিনি কণ্ডিশ্যন ধৰি দিছে তেওঁলোকে সেইখিনি আপোনালোকে এবাৰ যদি নিজে চাই তেতিয়াহ'লে বহুতে ভালকৈ মোতকৈও বেছি ভালকৈ বুজিব পাৰিব যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে চাব পাৰে ইলেক্ট্ৰিচিয়ান ডাটা প্ৰচেছৰ কাৰণে 6টা ভেকেঞ্চি আছে 18 পৰা 62 বছৰ বিচাৰিছে দৰমহা 14000 টকা গ্ৰেড পে হ'ব 8000 টকা 1 ইয়াৰ্ছ আপোনালোকৰ যিসকলে ডিপ্ল'মা ইন কম্পিউটাৰ কৰিছে বা ডিপ্ল'মা আছে চাৰ্টিফিকেট আছে লগতে যদি আপোনালোকে ITI হয় 3 বছৰীয়া ডিপ্ল'মা আছে কম্পিউটাৰ তেনেহ'লে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে আৰু যদি 1 ইয়াৰ্ছ আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে ভাল লগতে আপোনালোকৰ ইয়াত আপোনালোকৰ যিটো ইম্পৰ্টেণ্ট মেমলিক সেকশ্যনত গ'লে অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে যিকেইটা প্ৰত্যেকটো পদৰ বাবে আপোনালোকৰ আবেদনৰ তাৰিখ আৰু আবেদনৰ লাষ্ট ডেট বেলেগ বেলেগ হয় আপোনালোকৰ 6 নৱেম্বৰ পৰা আৰম্ভ হৈছে 21 নৱেম্বৰত কোনোবাটো শেষ হৈছে 15 নৱেম্বৰ পৰা আৰম্ভ হৈছে 29 নৱেম্বৰটো শেষ হৈছে কোনোবাটো 29 নৱেম্বৰলৈকেও আছে গোটেইখিনি আপোনালোকে সেইভাবে কৈছো এবাৰ ৰিকুৱেষ্ট আপোনালোক থাকিলে আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম আপোনালোকে এবাৰ চাই ল'ব আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম আৰু যদি আপোনালোকৰ কিবা ইয়াত বুজতে অসুবিধা হৈছে বা কিবা হৈছে গোটেইখিনি ক'ব কাৰণ ভিডিঅ'টো বহুতে দীঘল হ'বলৈ গৈছে সেইবাবে মই মানে স্পীডতো কৈছোঁ আৰু অলপ কথাটো যাতে মই বহলাই কৈ থকা নাই সেইখিনিও আপোনালোকৰ নহ'লে আপোনালোকে বহুত বৰিং পাই যাব ন আসামিজ লেজিসলেটিভ এছেম্বলি ফালৰ পৰা নেক্সট যিটো নটিফিকেশ্যন আহিছে সেইটো আপোনালোকে কোনে কোনে আবেদন কৰিলে যিটো লাষ্ট ডেট পাৰ হৈ গৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন নেক্সট যেটো নটিফিকেশ্যন আহিছে আসাম স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা আহিছে ইয়াত একাউণ্ট এছিষ্টেণ্টৰ কাৰণে এটা ভেকেঞ্চি আছে যিটোত আপোনালোকৰ 38 বছৰৰ ওপৰ বয়সৰ সকলে এই পদৰ বাবে আবেদন কৰিব নোৱাৰিব কমাৰ্চত বিকম কৰা হ'ব লাগিব আৰু একাউণ্টেন্সি আপোনালোকৰ মেজৰ সাবজেক্ট থাকিব লাগিব লগতে আপোনালোকৰ গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা পাছ আউট কৰা হ'লেহে এই পদৰ বাবে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ ছমহীয়া যিখন আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যন কম্পিউটাৰ ডিপ্ল'মা আছে এখন লাগিব নেক্সট এছিষ্টেণ্ট কাম কম্পিউটাৰ অপাৰেটৰ কাৰণে এটা ভেকেঞ্চি আছে ইয়াতো আপোনালোকৰ সেম হয় বয়সটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব লগতে আপোনালোকৰ ছমহীয়া আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে আৰু লগত আপোনালোকৰ MS Word Excel PowerPoint ইণ্টাৰনেট ইমেইলৰ ওপৰত প্ৰপাৰ নলেজ লাগিব এছিষ্টেণ্ট ইঞ্জিনিয়াৰিঙৰ চিভিলৰ কাৰণে এটা ভেকেঞ্চি আছে এইটো 38 বছৰ আপোনালোকৰ ওপৰত হ'লে নহ'ব BE BTech কৰা সকলে পদৰ বাবে আবেদন কৰিব পাৰিব ইলেক্ট্ৰিচিয়ানৰ কাৰণে এটা ভেকেঞ্চি আছে ইয়াতো আপোনালোকৰ 18 বছৰ ওপৰত হ'লে নহ'ব ইয়াত আপোনালোকৰ যিসকলে 10 পাছ কৰি ITI কৰিছে অৰ্থাৎ 10 পাছ কৰি ITI কৰিছে সেই সকলে পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে মিনিমাম ইয়াত আপোনালোকৰ 1 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু ইয়াৰ যিটো আবেদনৰ প্ৰক্ৰিয়াটো সেইটো আপোনালোকে ইয়াৰ বাবে আপোনালোকে যিটো আবেদন কৰিব লাগিব সেইটো ফৰ্মখন আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত পাই যাব আৰু আপোনালোকে সেইখিনি আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত মই দি দিছোঁ নহ'লে আপোনালোকে assamjobalert.online অনলাইনত চাৰ্চ গুগলত মাৰিলেও পাই যাব তাত গৈ আপোনালোকে চাব পাৰে আৰু এই গোটেইকেইটা পদ আপোনালোকৰ এইটো নটিফিকেশ্যনত যিটো আহিছে সেইটো আপোনালোকৰ কন্ট্ৰেকচুৱেল বেচিছৰ পদ হয় আপোনালোকে এবাৰ চাই ল'ব আবেদন কৰাৰ আগত অফিচিয়েল নটিফিকেশ্যনটো নেক্সট যিটো পোষ্ট আহিছে কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে এইটো 27 নৱেম্বৰ লাষ্ট ডেট হয় মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ভেকেঞ্চি এটাই আছে ইয়াত আপোনালোকৰ 42 বছৰৰ তলত হ'ব লাগিব আৰু আপোনালোকৰ 15000 টকা ফিক্সড এমাউণ্ট পাব গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট কৰা সকলে পাৰিব লগত 1 বা 5 বছৰৰ যদি ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে লগতে যদি গুড স্পিকিং ইংলিছ হয় তেতিয়াহ'লে পাৰিব লগত আপোনালোকে কি ডকুমেণ্ট দিব লাগিব আৰু ইয়াৰ বাবে আবেদন প্ৰণালীটো কেনেকুৱা হ'ব ইয়াৰ বাবে আবেদন প্ৰণালীটো আপোনালোকৰ অনলাইন আপোনালোকৰ তেওঁলোকৰ যিটো কটন university.ac.in যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে ফৰ্ম পাব সেই ফৰ্মক লৈ আপোনালোকে আবেদন কৰিব পাৰিব লগত আপোনালোকৰ গোটেইখিনি ডকুমেণ্ট আপোনালোকে ইয়াৰ লগত সেল্ফ এটেচ কৰি গাঁঠি দিব লাগিব আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো চাবৰ কাৰণে আপোনালোকে assamjobalert.online নহ'লে আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত য'ত আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে আপোনালোকে গৈ তাত যাওক তাতে আপোনালোকে তলত 1 2 3 4 কে তেনেকৈ লিষ্টেড কৰা থাকিব গোটেইকেইটা নটিফিকেশ্যন আপোনালোকে ভিজিট কৰি পেলাই এবাৰ চালে আপোনালোকে গম পাই যাব কোনটো নটিফিকেশ্যন ক'ৰ হয় আৰু নেক্সট যিটো হৈছে গিল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা আহিছে ইয়াত 11 আপোনালোকৰ 9 ডিচেম্বৰ লাষ্ট ডেট হয় য'ত 261টা ছিনিয়ৰ ইঞ্জিনিয়াৰ ছিনিয়ৰ অফিচাৰৰ ভেকেঞ্চি মুকলি হৈছে যিটোৰ বাবে প্ৰথম ছিনিয়ৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে 98টা আছে য'ত আপোনালোকৰ দৰমহা 60ৰ পৰা 1,80,000 টকা লাগে থাকিব বয়সৰ সময়সীমাটো 28 বছৰৰ ওপৰত হ'লে নহ'ব বেচেলৰ ডিগ্ৰী আপোনালোকৰ ৰিলিভেণ্ট ব্ৰাঞ্চত বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব তেনেহ'লে আপোনালোকে পদৰ বাবে আবেদন কৰিব ব্ৰাঞ্চটো কি হয় সেইটো আপোনালোকে চাবলৈ হ'লে অফিচিয়েল নটিফিকেশ্যন চাই লওক কাৰণ প্ৰত্যেকটো ব্ৰাঞ্চৰ কাৰণে বেলেগ বেলেগকৈ আছে অফিচাৰৰ কাৰণে আপোনালোকৰ 33টা আছে 50ৰ পৰা 1,60,000 হ'ব আপাৰ এজ লিমিট 45 ইয়াৰ্ছৰ ওপৰত হ'লে নহ'ব এজ ৰিলেক্সেশ্যন ST SC সকলে 5 বছৰ OBC সকলে 3 বছৰ PWD সকলে আনৰিজাৰ্ভ সকলে 10 বছৰ
PWBD OBC সকলে 13 বছৰ, PW ST SC সকলে 15 বছৰ পাব। লগতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব, যিটো 200 টকা হয়। আৰু ইয়াৰ বাবে আপোনালোকে অনলাইন মাধ্যমত আবেদন কৰিব পাৰে, যিটো লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। ইয়াৰ বাবে ষ্টাৰ্টিং ডেট 12 নৱেম্বৰ পৰা হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 11 ডিচেম্বৰলৈকে থাকিব। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সতে গোটেইখিনি ডিটেইলছ দিয়া আছে ক্লিয়াৰকৈ। আপোনালোকে এবাৰ আবেদন কৰাৰ আগত নিজে পঢ়ি চাব। লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলটো তাত জইন হৈ লওক, যিকোনো এটাত আপোনালোকে জইন হ'লেই হ'ল। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সতে মই লিংককেইটা দি দিছোঁ। লগতে আপোনালোকলৈ এটাই অনুৰোধ থাকিলে, বহুতে আপোনালোকে আমাৰ ভিডিঅ' চাই কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায়, তেনেকুৱা নকৰিব। আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰক, চেনেলটোত ছাবস্ক্ৰাইব কৰক, আৰু যদি কিবা বেলেগ ধৰণৰ ভিডিঅ' বনাবলৈ বা কিবা নুবুজিছে আপোনালোকে কমেণ্ট কৰি জনাওক। মই নিশ্চয় চেষ্টা কৰিম সেইখিনি কৰিবৰ বাবে। আজিলৈ ইমানে, ধন্যবাদ।